মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিম ক্লাছ 6ৰ ছায়েন্স বা বিজ্ঞানৰ 10 নম্বৰ পাঠ টেম্পাৰেচাৰ এণ্ড ইটছ মেজাৰমেণ্ট অৰ্থাৎ উষ্ণতা আৰু ইয়াৰ জোখ চেপ্টাৰটোৰ সকলো প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমত একেবাৰে সহজ সৰল ভাষাত। তো শেষলৈকে ভিডিঅ'টো ভালকে চাই যাবা। এক্সাৰচাইজৰ ইংৰাজীত 1 নম্বৰ প্ৰশ্ন যে ডাৰ্কেন দ্য চাৰ্কল অফ কাৰেক্ট আনচাৰ অৰ্থাৎ শুদ্ধ অপশ্যনটো গোল কৰিব লাগে। হোৱাট ইজ দ্য ৰিডিং অফ দ্য থাৰ্মোমিটাৰ ইন দ্য গিভেন ফিগাৰ অৰ্থাৎ তলৰ চিত্ৰটো যে আছে তাতে থাৰ্মোমিটাৰত ৰিডিং কিমান দেখুৱাইছে অৰ্থাৎ টেম্পাৰেচাৰ কিমান বুজাই আছে সেইটো লিখিব লাগে। তো ইয়াতে যদি ভালকৈ চোৱা যায় দেখা যাব যে 25 ডিগ্ৰী চেলচিয়াছ বুজাই আছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব 25 ডিগ্ৰী চেলচিয়াছ অৰ্থাৎ অপশ্যন চি। প্ৰশ্ন দ্য ৰেঞ্জ অফ এ ক্লিনিকেল থাৰ্মোমিটাৰ ইজ, ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব যে এটা আছে 35 ডিগ্ৰী চেলচিয়াছ টু 42 ডিগ্ৰী চেলচিয়াছ, 32 ডিগ্ৰী চেলচিয়াছ টু 45 ডিগ্ৰী চেলচিয়াছ, তাৰপিছত -10 ডিগ্ৰী চেলচিয়াছ টু 110 ডিগ্ৰী চেলচিয়াছ, 10 ডিগ্ৰী চেলচিয়াছ টু 100 ডিগ্ৰী চেলচিয়াছ। তো ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 35 ডিগ্ৰী চেলচিয়াছ টু 42 ডিগ্ৰী চেলচিয়াছ। তো এই অপশ্যনটো গোল কৰিব লাগিব। 3 নম্বৰ প্ৰশ্ন দ্য নৰ্মেল টেম্পাৰেচাৰ অফ এ হিউমেন বডি ইজ, অপশ্যনবিলাক দি আছে 98.6 ডিগ্ৰী চেলচিয়াছ, 34 ডিগ্ৰী চেলচিয়াছ, 37.0 ডিগ্ৰী চেলচিয়াছ বা 37.0 ডিগ্ৰী ফাৰেনহাইট। তো এইটো আমি জানোৱেই, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 37.0 ডিগ্ৰী চেলচিয়াছ। চিত্ৰৰ থাৰ্মোমিটাৰেৰে দেখুওৱা সঠিক পাঠটো কি? তো এইটো আমি জানোৱেই কিমান 25 ডিগ্ৰী চেলচিয়াছ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 25 ডিগ্ৰী চেলচিয়াছ। ক্লিনিকেল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান? তো এইটো হ'ব 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছ, অপশ্যন এটো শুদ্ধ হ'ব। তাৰপিছত মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান হয়? এইটো হয় 37.0 ডিগ্ৰী চেলচিয়াছ, অপশ্যন চি। ইঠাই পূৰ কৰা 4 নম্বৰ প্ৰশ্ন কোনো বস্তুৰ উত্তাপ তাৰ ডেছৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়? শুদ্ধ উত্তৰটো হ'ব উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। বি নম্বৰ উতলা পানীৰ উষ্ণতা ডেছ থাৰ্মোমিটাৰেৰে জুখিব নোৱাৰি, সেইটো হ'ব ক্লিনিকেল থাৰ্মোমিটাৰ, কাৰণ ক্লিনিকেল থাৰ্মোমিটাৰে সৰ্বোচ্চ 42 ডিগ্ৰী চেলচিয়াছ উষ্ণতাহে জুখিব পাৰে। তো উতলা পানীৰ উষ্ণতা হয় 100 ডিগ্ৰী চেলচিয়াছ। উষ্ণতা জোখা হয় ডিগ্ৰী চেলচিয়াছ বা ফাৰেনহাইটত। তাৰপিছত ইংৰাজীত যে ফিল ইন দ্য ব্লেংকছ দ্য হটনেছ অফ এন অবজেক্ট ইজ ডিটাৰমাইণ্ড বাই ইটছ, এইটো শুদ্ধ উত্তৰটো হ'ব খালী ঠাইত বহিব টেম্পাৰেচাৰ। তাৰপিছত টেম্পাৰেচাৰ অফ বইলিং ৱাটাৰ কেন নট বি মেজাৰ্ড বাই এ ক্লিনিকেল থাৰ্মোমিটাৰ। টেম্পাৰেচাৰ ইজ দ্য মেজাৰ্ড ইন অপশ্যন 4 নম্বৰৰ চি চেলচিয়াছ অব্লিক ফাৰেনহাইট, চেলচিয়াছ অব্লিক ফাৰেনহাইট। 5 নম্বৰ প্ৰশ্ন মেটছ দ্য ফলোয়িং অৰ্থাৎ মিলাব লাগে পাৰ্ট এৰ লগত পাৰ্ট বি। তো এইটো ভালকৈ চাবা। 1 নম্বৰ প্ৰশ্ন SI ইউনিট অফ টেম্পাৰেচাৰ অৰ্থাৎ টেম্পাৰেচাৰৰ SI ইউনিট হ'ব কেলভিন, অপশ্যন ডিৰ লগত মিলিব। 2 নম্বৰ নৰ্মেল টেম্পাৰেচাৰ অফ হিউমেন বডি, এইটো চিৰ লগত মিলিব 37 ডিগ্ৰী চেলচিয়াছ অৰ 98.6 ডিগ্ৰী ফাৰেনহাইট। 3 নম্বৰ ৰেঞ্জ অফ লেবৰেটৰী থাৰ্মোমিটাৰ, এইটো মিলিব বিৰ লগত -10 ডিগ্ৰী চেলচিয়াছ টু 110 ডিগ্ৰী চেলচিয়াছ। তাৰপিছত 4 নম্বৰ টেম্পাৰেচাৰ অফ বইলিং ৱাটাৰ, এইটো মিলিব এ নম্বৰ অপশ্যনৰ লগত 100 ডিগ্ৰী চেলচিয়াছ। অসমীয়াত কংহৰ সৈতে খংহ মিলোৱা উষ্ণতাৰ SI একক ডিৰ লগত মিলিব কেলভিন। মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ বা 98.6 ডিগ্ৰী ফাৰেনহাইট। পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ হয় -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ। উতলা পানীৰ উষ্ণতা হয় 100 ডিগ্ৰী চেলচিয়াছ, অপশ্যন এ। 6 নম্বৰ প্ৰশ্নটো আছিল যে পৰীক্ষাগাৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা। তো উত্তৰটো হ'ব সাদৃশ্য, দুয়োটাতে কাঁচৰ নলীৰ ভিতৰত পাৰা বা এলকহল থাকে, দুয়োটাকে উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয়। 3 নম্বৰ সাদৃশ্য দুয়োটাৰে মূৰত এটা বাল্ব থাকে। তাৰপিছত বৈসাদৃশ্য বা পাৰ্থক্যসমূহ হ'ল পৰীক্ষাগাৰ থাৰ্মোমিটাৰ ক্লিনিকেল থাৰ্মোমিটাৰ। পৰীক্ষাগাৰ থাৰ্মোমিটাৰ ই আকাৰত ডাঙৰ, ক্লিনিকেল থাৰ্মোমিটাৰ ই আকাৰত সৰু। পৰীক্ষাগাৰ থাৰ্মোমিটাৰ ইয়াৰ উষ্ণতা জোখা পৰিসৰ -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ আৰু ইয়াৰ মুখত কোনো ভাঁজ নাথাকে। ক্লিনিকেল থাৰ্মোমিটাৰ ই আকাৰত সৰু, ইয়াৰ উষ্ণতা জোখা পৰিসৰ হ'ল 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছলৈ আৰু ইয়াৰ মুখত ভাঁজ নাথাকে।
ক্লিনিকেল থাৰ্মোমিটাৰৰ মুখত ভাঁজ থাকে। Similarities and differences between laboratory thermometer and clinical thermometer. তো ইয়াৰ similarities বা সাদৃশ্যবোৰ হ'ল both contain mercury or alcohol in a glass tube. 2 নম্বৰ, both are used to measure temperature. 3 নম্বৰ, both have a bulb at the bottom. Laboratory thermometer, clinical thermometer. 1 number, it is large in size. Clinical thermometer, it is small in size. Laboratory thermometer, it has a temperature range from -10 degrees Celsius to 110 degrees Celsius. Clinical thermometer, it has a temperature range from 35 degrees Celsius to 42 degrees Celsius. Laboratory thermometer, it has a kink in the capillary tube. Clinical thermometer, it does not have any kink. মোৰ প্ৰশ্ন অসমীয়াত, আমি কিয় লেবৰেটৰী থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ? লেবৰেটৰী থাৰ্মোমিটাৰ দেহৰ তাপমান জুখিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি, কাৰণ ইয়াত ভাঁজ বা কিংক নাই। সেইবাবে থাৰ্মোমিটাৰৰ মুখ শৰীৰৰ পৰা আঁতৰাই অনা মাত্ৰই পাৰা তললৈ নামি যায় আৰু ঠিক তাপমান ধৰিব নোৱাৰি। ইয়াক দ্ৰুত তাপ পৰিৱৰ্তন হোৱা পৰীক্ষাৰ তাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়, মানৱ দেহৰ স্থিৰ তাপমান জুখিবলৈ নহয়। ইংৰাজীত, why can't we use a laboratory thermometer to measure the temperature of our body? Give reason. Answer, a laboratory thermometer cannot be used to measure body temperature because it has no kink in its capillary tube. So mercury falls back immediately when removed from the body and the correct temperature cannot be read. It is designed to measure quick temperature changes in experiments, not the stable temperature of the human body. প্ৰশ্নটো আছিল, তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থাৰ্মোমিটাৰৰ নিম্নোক্ত চিত্ৰত পাৰাৰ দাগ চিহ্নিত কৰা। ইংৰাজীটো তেনেকুৱাই। তো এইটো কেনেকৈ কৰিব লাগিব আনচাৰটো চোৱা। এই ৰঙা দাগটো যে আছে 14 ডিগ্ৰী চেলচিয়াছৰ কাৰণে, যিহেতু প্ৰথম যিটো থাৰ্মোমিটাৰৰ চিহ্ন দিছে তাত প্ৰথম আছে -10, 0, তাৰপিছত 10, তাৰপিছত 20। তো ইয়াতে আমি -10ৰ তলত যিটো ৰঙা দাগ আছে সেইটো আগবঢ়াই লৈ যাব লাগিব। আৰু যেহেতু 10 আৰু 20ৰ মাজত মাত্ৰ 5টা গড় আছে, অৰ্থাৎ এটা গড়ে 2 ডিগ্ৰী চেলচিয়াছ বুজাই আছে। সেইকাৰণে মই 2টা গড় ওপৰলৈ, 10ৰ পৰা 2টা গড় ওপৰলৈ আনিছোঁ, অৰ্থাৎ এটা গড়ে 2 আৰু এটাই 2, এনেকৈ 14 ডিগ্ৰী চেলচিয়াছ বুজাব। তাৰ পিছৰ থাৰ্মোমিটাৰ কেইটাত 10 আৰু 20ৰ মাজত 10টা সৰু সৰু গড় আছে, সেইকাৰণে 17ৰ কাৰণে একদম 10ৰ পিছত 7টা গড় এনেকৈ ৰঙা দাগটো ওপৰলৈ উঠাই আনিব লাগিব। তাৰপিছত 7.5ৰ কাৰণেও 7 আৰু 7ৰ মাজত আধাখিনি ঠাই ওপৰলৈ ৰঙা দাগটো টানি আনিলেই হ'ল। এইটোৱে 7.5 ডিগ্ৰী চেলচিয়াছ বুজাব। তো এইটো বহীত এনেকৈ আঁকি ল'লেই হ'ল। তো এইখিনি আছিলে 10 নম্বৰ চেপ্টাৰৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিবা, আগলৈ এনেকুৱা প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ। থেংক ইউ।